My dear students, welcome. Here I am Prasenjit. নমস্কাৰ তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নং 12 আয়তন পেজ নং 124 ৰ পৰা 126 লৈকে সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 124 পেজৰ পৰা আমি গণিতসমূহ শিকো। ইয়াৰ আগৰ ভিডিঅ'ত আমি 123 পেজলৈকে শিকিছিলো। আমি জানো যে 1000 মিলিমিটাৰত কি হয় 1 লিটাৰ। ইয়াত দিছিলে মিলিমিটাৰক লিটাৰলৈ পৰিৱৰ্তন কৰোঁ আহা। ইয়াত দিছে 2000 মিলিলিটাৰ। 2000ত কি 2000ত 1000 কেইটা থাকে দুটা। 1000 মিলিলিটাৰ যোগ 1000 মিলিলিটাৰ, তাৰমানে 1000 মিলিলিটাৰত 1 লিটাৰ যোগ এই 1000 মিলিলিটাৰে 1 লিটাৰ। 1 লিটাৰ যোগ কৰিলে 2 লিটাৰ হ'ব। এতিয়া ইয়াত দিছে নিজে কৰা 3000 মিলিলিটাৰত কিমান লিটাৰ হ'ব। আমি একেবাৰে ইজিতে কৰিব পাৰোঁ। 1000 মিলিলিটাৰত 1 লিটাৰ হয়, তেনেহ'লে 3000 মিলিলিটাৰত কিমান হ'ব 3 পূৰণ 1000 3000 হয়, তেনেহ'লে কি হ'ব এইটো 3 লিটাৰ। সেইদৰে 4500 মিলিলিটাৰত কিমান লিটাৰ হ'ব। আমি জানো যে 1000 মিলিলিটাৰত 1 লিটাৰ হয়, তেনেহ'লে এইটো 4000ত কিমান হ'ব 4 লিটাৰ। 4 লিটাৰ আৰু ইয়াত আছে 500, তাৰমানে 4.500 লিটাৰ। এতিয়া তোমালোকৰ 125 পেজত থকা গণিতসমূহ চাওঁ। ঘেৰত দিয়া মিলিমিটাৰ লগত কিমান যোগ কৰিলে 1 লিটাৰ পাবা। আমি জানো যে 1000 মিলিলিটাৰত 1 লিটাৰ হয়। ইয়াত দিয়া আছে যে 850 মিলিলিটাৰ। তো কিমান হ'ব ইয়াত হ'ব 150। কিদৰে পালো আমি জানো যে 1 লিটাৰ আমাক কৈছে যে ইয়াৰ লগত কিমান যোগ কৰিলে 1 লিটাৰ হ'ব। তাৰমানে 850 মিলিলিটাৰ লগত কিমান মিলিলিটাৰ যোগ কৰিলে 1 লিটাৰ হ'ব। 1 লিটাৰ হ'বলৈ কিমান লাগিব 1000 মিলিলিটাৰ। তো আমি কি কৰিব পাৰোঁ 1000ৰ পৰা 850 বিয়োগ কৰিলে আমি 150 পাই যাওঁ। আমি যদি 1000ৰ পৰা 850 বিয়োগ কৰি দিওঁ 850 বিয়োগ কৰি দিওঁ তেনেহ'লে কিমান হ'ব 0 5 9 পৰা 150 পালোঁ নাই। এতিয়া চোৱা ইয়াত আছে 450 মিলিলিটাৰ। ইয়াত আমি কিমান বহাম। তাৰমানে আমাক কৈছে যে এই 450 মিলিলিটাৰ লগত কিমান যোগ কৰিলে 1 লিটাৰ পোৱা যাব। 1 লিটাৰ মানে কি 1000 মিলিলিটাৰ। তাৰমানে আমি কি কৰিম 1000 মিলিলিটাৰৰ পৰা 450 মিলিলিটাৰ বিয়োগ কৰি দিলে হৈ যাব। আহাচন কৰোঁ আমি এইদৰে কৰিব পাৰোঁ। 1000 মানে 1 লিটাৰ মানে কি 1 লিটাৰ সমান কিমান 1000 মিলিলিটাৰ। এতিয়া আমি কি কৰিম 450 মিলিলিটাৰ বিয়োগ কৰি দিম 450 মিলিলিটাৰ বিয়োগ কৰিলে কি হ'ব 0 পৰা 0 গ'লে 0, 10 পৰা 5 গ'লে 5, এতিয়া 9 পৰা 4 গ'লে 5। আমি কিমান পালোঁ 550 মিলিলিটাৰ। তোমালোকে এইদৰে কৰিব লাগিব। নহ'লে আমি ইয়াত কিমান পালোঁ 550 মিলিলিটাৰ। আমি ইয়াত কি লিখিম 550 মিলিলিটাৰ। ইয়াৰ পিছৰটো আছিলে 700 মিলিলিটাৰ। ইয়াত দিয়া আছে, তাৰমানে 700 মিলিলিটাৰ লগত কিমান যোগ কৰিলে 1 লিটাৰ পোৱা যাব। অৰ্থাৎ 1 লিটাৰ মানে 1000 মিলিলিটাৰ। আমি কি কৰিম 1000ৰ পৰা 700 বিয়োগ কৰি দিম। 1000ৰ পৰা যদি আমি 700 বিয়োগ কৰি একে ইজি কথা। 1000ৰ পৰা 700 গ'লে কিমান হয় 300। তেনে আমি ইয়াত কি লিখি দিম 300 মিলিলিটাৰ। ইয়াৰ পিছত আছিলে ইয়াতো 720 মিলিলিটাৰ দিয়া আছে। তাৰমানে আমি ইয়াত খালী ঠাইত কি বহাব লাগে। তাৰমানে 720 মিলিলিটাৰ লগত কি যোগ কৰিলে মানে কিমান যোগ কৰিলে 1 লিটাৰ পাম। 1 লিটাৰ মানে 1000 মিলিলিটাৰ। আমি কি কৰিব লাগিব 1000ৰ পৰা 720 মিলিলিটাৰ বিয়োগ কৰি দিব লাগিব। আহাচোন আমি কৰি দেখুৱাওঁ। ধৰা হ'ল 1000 মিলিলিটাৰ পৰা আমি কি কৰিম 700
20 মিলিলিটাৰ বিয়োগ কৰি দিম 1000 মিলিলিটাৰ 720 বিয়োগ কৰি কিমান 0 8 ইয়াত হ'ব 2 তাৰমানে কিমান পালো 280 মিলিলিটাৰ তেনেহলে আমি উত্তৰটো কি লিখিম ইয়াত 280 মিলিলিটাৰ 280 মিলিলিটাৰ ইয়াত এটো আসলে 630 মিলিলিটাৰ দিছে তাৰ মানে 630 মিলিলিটাৰ লগত কিমান যোগ কৰিলে 1 লিটাৰ পাবা তাৰ মানে 1 লিটাৰ মানে আমি জানো যে 1000 মিলিলিটাৰ 1000 মিলিলিটাৰৰ পৰা 630 মিলিলিটাৰ বিয়োগ কৰি দিলে আমি পাই যাম আহাসন কৰো 1 লিটাৰ মানে 1000 মিলিলিটাৰ আমি জানোই 1000 মিলিলিটাৰ তাৰ পৰা আমি কিমান বিয়োগ কৰিম 630 মিলিলিটাৰ বিকৰি কেন হ'ব 0 ইয়াত আছে 10 পৰা 3 গলে 7 9 পৰা চলে ইয়াত হ'ব 370 মিলিলিটাৰ আমি কিমান পালো 370 মিলিলিটাৰ তাহলে আমি ইয়াত কি লিখিম 370 মিলিলিটাৰ ইয়াৰ পিছৰটা আছিল ইয়াত আছে 900 মিলিলিটাৰ তাৰমানে আমি খালি ঠাইটো পূৰ কৰিব লাগে আমাক কি কৈছিলে প্ৰশ্নটো যে এই 900 মিলিলিটাৰ লগত কিমান যোগ কৰিলে 1 লিটাৰ পাম 1 লিটাৰ মানে 1000 মিলিলিটাৰ আমি 1000 ৰ পৰা যদি 900 মিলিলিটাৰ বিয়োগ কৰি দিও তেনে কিমান পাম আমি জানো 1000 ৰ পৰা 900 গলে কিমান 100 তেনে ইয়াত কি হ'ব 100 মিলিলিটাৰ এতিয়া হা তোমালোকৰ পাঠ্যপুথিৰ 126 পেজত থকা গণিতসমূহ আমি কৰো ইয়াত দিছে দলত আলোচনা কৰি উলিওৱা কত দিছিলে 1 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰিবলৈ 100 মিলিলিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব তাৰমানে 1 লিটাৰ জোখৰ পাত্ৰটা আছিল আমি জানো যে 1 লিটাৰ মানে কি 1000 মিলিলিটাৰ আৰু আমি এই পাত্ৰটো ভৰিবলৈ কি পাত্ৰৰে ভৰে 100 মিলিলিটাৰ পাত্ৰৰে ভৰিব গৈছে তেনেহলে আমি কিমান বাৰ বা কেইবাৰ পানী দিব লাগিব আহাসন আমি কৰো কি দি আছিল 1 লিটাৰ 1 লিটাৰ মানে কি 1 লিটাৰে কিমান মিলিলিটাৰ হয় আমি জানো যে 1 লিটাৰ সমান 1000 মিলিলিটাৰ এটা আমাক কৈছিল যে এই 1 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰিবলৈ 100 মিলিলিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব তোমালোকে চোৱাচোন 1000ত 100 কেটা থাকে 100 যোগ 100 যোগ 100 যোগ 100 যোগ 100 যোগ 100 কেটা হল 1 2 3 4 5 6 7 8 9 10 1000 তাৰমানে কেটা 100 পালো আমি 1 2 3 4 5 6 7 8 9 10টা তেতিয়া 1000 তাৰমানে আমি কি লাভ দিছিলে যে 1 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰিবলৈ 100 মিলিলিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব তেনে কেইবাৰ দিব লাগিব 10 বাৰ খটো আসলে 2 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰিবলৈ 250 মিলিলিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব এ 2 লিটাৰত মানে 1 লিটাৰত হয় 1000 মিলিলিটাৰ 2 লিটাৰত কি হ'ব 2000 মিলিলিটাৰ তো 2000 মিলিলিটাৰ জোখৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰিবলৈ 250 মিলিলিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব আমি একেবাৰে ইজুত কৰিব পাৰি আমি হৰণ কৰি দিব পাৰো 2000ক আমি 250 ৰে হৰণ কৰি দিলে হৈ যায় বা আমি 250 2000 পাবলৈ হলে 250 কেইবাৰ দিব লাগিব আহাসন কৰো 2 লিটাৰ আছিল পাত্ৰটো 2 লিটাৰ মানে কি মানে 2 পূৰণ 1000 তাৰ মানে 2000 মিলিলিটাৰ আমি হৰণতো কৰিব পাৰো আৰু 250 মিলিলিটাৰ পাত্ৰৰে ভৰাব লাগিব তো তুমি কি কৰিবা 2000ক আমি 250 ৰে হৰণ কৰি লৈ যাব 2000ক আমি 250 ৰে কি দিব হৰণ কৰিম 2000 আছে 250 ৰে হৰণ কৰি দিব লাগে
তো 2250 কেইবাৰ 250 হয় তাৰ মানে 250 2000 কেইবাৰ যাব 8 বাৰ নহয় বাৰু 8 0 0 5 গুণ 40 0 4 আর 2 হলো 220 তাহলে কিমান বলো 8 বাৰ তাহলে কিমান হ'ব 8 বাৰ বা তোমালোকে এদিৰো কৰিব পাৰিবা যেনেকৈ 250 2000 পাবলৈ 250 কেইবাৰ যোগ কৰিব লাগিব 250 যোগ 250 কিমান হ'ল 500 এটা কিমান হ'ল 250 কেইবাৰ দিলে আমি এবাৰ দুবাৰ তিনিবাৰ কি হ'ল 1000 তেনেহলে আৰু 4 বাৰ দিব লাগিব 250 যোগ 250 যোগ 250 যোগ 250 কেইবাৰ পালো আমি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ আঠবাৰ তেনেহলে 8 বাৰ দিব লাগিব এদিৰো কৰিব পাৰিবা এতিয়া গড়টো কৰো 5 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰিবলৈ 500 মিলিলিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব তোমালোকে এইটো নিজে চেষ্টা কৰিবা তথাপি মই অলপ বুজাই দিছো 5 লিটাৰত কিমান মিলিলিটাৰ হ'ব 5 পূৰণ 1000 তাৰ মানে 5000 মিলিলিটাৰ 5 লিটাৰত হ'ব 5000 মিলিলিটাৰ আৰু পাত্ৰটো ভৰাবলৈ কিমান দিছে 500 মিলিলিটাৰ পাত্ৰতে 500 মিলিলিটাৰ তাৰ মানে 5000 পাবলৈ 500 কেইবাৰ যোগ কৰিব লাগিব 5000ত 500 কেইবাৰ 1000ত দুবাৰ হয় 500 তেনেহলে 5000ত কিমান হ'ব 10 বাৰ তাৰ মানে এই কেইবাৰ পানী ঢালিব লাগিব 10 বাৰ তোমালোকে কৰি চাবাচোন ঘৰটো আছিলে 4 লিটাৰ জোখৰ পাত্ৰ এটা পানীৰে ভৰ্তি কৰিবলৈ 1 লিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব 4 লিটাৰ মানে কি ইয়াত লিটাৰতে আছে তেনে 4 লিটাৰ পাত্ৰৰে এটা পানীৰে ভৰ্তি কৰিলে 1 লিটাৰ পাত্ৰৰে কেইবাৰ পানী দিব লাগিব একেবাৰে ইজি 4 বাৰ 4 লিটাৰ আছিলে এইটো পাত্ৰ এই পাত্ৰটো কি আছে 1 লিটাৰ 1 লিটাৰ যোগ 1 লিটাৰ যোগ 1 লিটাৰ যোগ 1 লিটাৰ 4 বাৰ জুলীয়া বস্তু জোখা কিছুমান পাত্ৰ চাওয়া এইবিলাক দি তোমালোকে গেলামাল দোকানত দেখিছা তেল জোখে হা নাই এইটো জুলি বস্তু জোখা পাত্ৰ এইটো জুলীয়া বস্তু জোখা পাত্ৰ গাখীৰ জোখে এইবিলাক দি হা নাই তোমালোকে দেখিছা চাগে এতিয়া তলত দিছে তলৰ পাত্ৰকেইটাত থকা পানীৰ পৰিমাণ কমৰ পৰা বেছিলৈ হজুৱা কমৰ পৰা বেছিলৈ তোমালোকে চোৱা প্ৰথমে চাই লোৱা ইয়াত দিছে 250 মিলিলিটাৰ 1000 মিলিলিটাৰ 2 লিটাৰ 500 মিলিলিটাৰ 5 লিটাৰ তেনেহলে আটাইতকৈ কম কোনটো আছে আটাইতকৈ কম হ'ব 250 মিলিলিটাৰ তাৰ প্ৰথমে আমি ইয়াত কি লিখিম 250 মিলিলিটাৰ তাৰপিছত কোনটো হ'ব 500 মিলিলিটাৰ তাৰপিছত লিখিম 500 মিলিলিটাৰ তাৰপিছত কি হ'ব 500 পিছত কি আহিব 500 পিছত আহিব 1000 মিলিলিটাৰ তাৰ 1000 মিলিলিটাৰ মানে 1 লিটাৰ ঠিক হ'ব 1000 মিলিলিটাৰ তাৰপিছত আহিব 1000 মিলিলিটাৰ পিছত 2 লিটাৰ একেবাৰে ডাঙৰ কোনটো আছিলে তাৰপিছত আহিব 5 লিটাৰ এইদৰে তোমালোকে পানীৰ পৰা কমৰ পৰা বেছিলৈ সজাবা যোগ কৰা কটো দিছিলে 5 লিটাৰ 40 মিলিলিটাৰ তালৈ যোগ কৰিব 3 লিটাৰ 20 মিলিলিটাৰ কিদৰে কৰিবা তোমালোকে 0 4 2 6 ইয়াত 5 3 8 তাৰ মানে 8 লিটাৰ 60 মিলিলিটাৰ তোমালোকে যোগটো জানাই তোমালোকে এই যোগবিলাক নিজে কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকি থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰা হ'ব কিপ ওয়াচিং থ্যাংক ইউ